আপোনালোকৰ অনেকেই গ্ৰামৰ এই দৃশ্যৰ সৈতে পৰিচয় লৰা-ছোৱালীৰ এটা দলে খালি জাগাত খেলি থকা বলৰ পিছত দৌৰি থকা এই লৰাজনক চাওক সি কাষৰ জংগলত প্ৰৱেশ কৰে সি এটা সাপ দেখে চাওতে চাওতে সাপটোৱে বিলৰ পৰা বাহিৰলৈ আহিলে ভয় খাই থকা লৰাটো পাথৰ পেলাই সাপক ভগাবলৈ চেষ্টা কৰিলে কিন্তু সাপটো দূৰলৈ নাযায় ইমানতেই সাপটো লৰাটোৰ ওচৰত আহি আৰু তাক ভৰিত কামুৰি যায় লৰাটোৱে সাহায্যৰ বাবে চিঞৰে তাৰ বন্ধুবোৰে তাৰ ফালে দৌৰি আহে সিহঁতে তাৰ ভৰিত দুটা ৰঙা দাগ দেখে সিহঁতে তাক জংগলৰ পৰা লৈ আহে তাত চিঞৰ বাখৰ হৈ যায় সকলোৱে প্ৰাথমিক চিকিৎসা মানে ফাৰ্ষ্ট এইড সম্পৰ্কে ভিন্ন মতামত দিয়ে এই অৱস্থাত প্ৰাথমিক চিকিৎসা সম্পৰ্কে জনাৰ গুৰুত্ব বুজা যায় ফাৰ্ষ্ট এইড অন স্নেক বাইটৰ স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম ইয়াত দেখিব পাৰিব প্ৰাথমিক চিকিৎসা কিমান গুৰুত্ব আৰু সাপে কামুৰাত সঠিক প্ৰাথমিক চিকিৎসা কিভাবে দিয়া হয় প্ৰাথমিক চিকিৎসা নিৰ্দেশাৱলীত যোৱাৰ পূৰ্বে আমি পৰ্যালোচনা কৰিম যে তাৰ বন্ধুবোৰে তাক বচাবলৈ কি কৰিছিলে সিহঁতে লৰাটোক ফুৱাই দিয়ে আৰু তাৰ পিছত সিহঁতে তাক ডাঙৰ মানুহৰ সাহায্যত হস্পিটেললৈ লৈ যায় পিছত সিহঁতে তাৰ জখমৰ ওপৰত এখন কাপোৰ বান্ধে এইটো কি সঠিক প্ৰাথমিক চিকিৎসা আছিল নে হয় একফালৰ পৰা এইটো সঠিক আছিল এই ক্ষেত্ৰত হস্পিটেল বেছি দূৰত নাছিল সেই লৰাটো সঠিক সময়ত চিকিৎসা পালে সাপে কামুৰা অৱস্থাত প্ৰাথমিক চিকিৎসাৰ সঠিক উপায় হল ব্যক্তিক সমতল এলেকাত শুৱাই দিয়ক প্ৰভাৱিত এলেকাত কাপোৰ বান্ধি দিয়ক প্ৰাথমিক চিকিৎসাৰ প্ৰথম উদ্দেশ্য হল বিষ শৰীৰত বিয়পাৰ পৰা ৰখোৱা আৰু ঘাৰ চাৰিওপাশে কাপোৰেৰে কিভাবে বান্ধিব লাগে ভৰিৰ ওপৰৰ অংশৰ পৰা কাপোৰেৰে বান্ধি আৰু তললৈ যাওক আৰু চিকিৎসাৰ বাবে ব্যক্তিজনক ওচৰৰ হস্পিটেললৈ লৈ যাওক এইভাবে সময়মতে দিয়া চিকিৎসাই অনেক ক্ষতি প্ৰতিৰোধ কৰে মনত ৰাখিব যে ভুল প্ৰাথমিক চিকিৎসাই এজনৰ অৱস্থা আৰু বেয়া কৰাব পাৰে সাপে কামুৰাত প্ৰথমে ৰোগীক তলত শুৱাই দিয়ক কাপোৰ বান্ধাৰ সময়ত কিছু চাপ মানে বল দিয়ক সাপে কামুৰাত এইবোৰ নকৰিব ক্ষতি কৰা এলেকাৰ চাৰিওপাশে চামৰা বা মাংস নাকাটিব ক্ষতি কৰা এলেকাত বা চাৰিওপাশে বৰফ নাৰাখিব ব্যক্তিজনক বিদ্যুতৰ ধাক্কা নিদিব ক্ষতি কৰা এলেকাৰ পৰা তেজ বা বিষ পান কৰি তাক বাহিৰ কৰাৰ চেষ্টা নকৰিব কাপোৰে বেছি টাইট কৰি নাবান্ধিব কাৰণ এইটোৱে ঘা পচাব পাৰে এই ভিডিওটো স্পোকেন টিউটৰিয়েল প্ৰজেক্টত নিৰ্মাণ কৰা ব্ৰিজ দা ডিজিটেল ডিভাইডৰ অংশ স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায় যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাছ কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ